ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা প্ৰণামীৰ ধন চুৰ হৈছে আৰু গভাইত চুৰ আনোৱাৰ হুছেইন এতিয়া জালত পৰিছে। কিয়নো গৰিমা শইকীয়া গাৰ্গে শেহতীয়াকৈ সোণাপুৰলৈ যোৱাৰ দিনটোতে প্ৰণামীৰ ধন চুৰ কৰিছিল। ডিঙিত এখন গামোচা লৈ নিজকে জুবিন ক্ষেত্ৰৰ এগৰাকী বিষয়ববীয়াৰ দৰে অভিনয় কৰি আনোৱাৰ হুছেইন নামৰ এইটো মোৰ পিছফালে দেখুৱাই থকা এই ছবিখনলৈ মন কৰক। এই ছবিখন দেখিলে অনুমান কৰিব পাৰিব এই গভাইত চুৰটোৱে কিদৰে ঘটনা সংঘটিত কৰি মুনাত প্ৰণামীৰ ধন ভৰাই উধাও হৈছিল। আজিৰ দিনটোত পুনৰবাৰ ধন চুৰি কৰাৰ মানসেৰে তেওঁ জুবিন ক্ষেত্ৰত উপস্থিত হ'ল আৰু তাৰ পাছতে CCTVত বন্দী হওঁতে কাৰ্যকৰ্তাই ধৰি তেওঁক আৰক্ষীক গতাই দিছে। এই ডাঙৰ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো। জুবিন ক্ষেত্ৰৰ পৰা প্ৰণামীৰ ধন চুৰ কৰা আনোৱাৰ হুছেইন পৰিছে আৰক্ষীৰ জালত। গভাইত চুৰ আনোৱাৰ হুছেইন পৰিল জালত। আনোৱাৰ হুছেইন নামৰ এইটো গভাইত চুৰে জুবিন ক্ষেত্ৰৰ পৰা চুৰ কৰিছিল প্ৰণামীৰ ধন। গৰিমা গাৰ্গৰ ভ্ৰমণৰ দিনটোতে আনোৱাৰে চুৰ কৰিছিল ধনখিনি। ডিঙিত গামোচা লৈ চাফ চিকুণ কৰাৰ চলেৰে মুনাত ভৰাইছিল প্ৰণামীত দিয়া ধন। ৰাইজে আস্থাৰে প্ৰণামীত দিয়া ধন মুনাত ভৰাই নিছিল চুৰটোৱে। জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত থিয় হৈ সকলোৱে প্ৰণামীত এটি অৰিহণা আগবঢ়াই সেৱা লয় আৰু ভিৰৰ সুযোগ গ্ৰহণ কৰি আনোৱাৰে সংঘটিত কৰিছিল এই কাণ্ড। গৰিমা শইকীয়া গাৰ্গ উপস্থিত হোৱাৰ দিনটোত যথেষ্ট ভিৰ হৈছিল আৰু সেই ভিৰৰ সুযোগ গ্ৰহণ কৰি আনোৱাৰে এই কাণ্ড সংঘটিত কৰিছিল। এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক CCTV ভিজুৱেলছটো দেখুৱাইছোঁ। এই CCTV ভিজুৱেলছটোলৈ চাওক। এয়া 4 দিনৰ পূৰ্বৰ দৃশ্যাংশ আৰু মুনাৰ ভিতৰত খুব ব্যস্ততাৰে কিবা এটা কাম কৰি থকা দেখুৱাই থকা এইটো আনোৱাৰ হুছেইন। আনোৱাৰ হুছেইনে এইদৰে এটা মুনা লৈ আহিছে, মুনাটো এইদৰে ৰাখিছে আৰু তাৰ পাছত তেওঁ খুব এটা ব্যস্ততা দেখুৱাইছে যেন কিবা এটা কামত তেওঁ খুব ব্যস্ত হৈ আছে, কিন্তু কাম হিচাপে তেওঁ একো কৰা নাই, আচলতে সুযোগ বুজি আছে। আৰু সুযোগ বুজি প্ৰণামীৰ বাবে দিয়া ধন মুনাত ভৰাই তেওঁ পলায়ন কৰিছে সেই প্ৰান্তটোৰ পৰাই। সমগ্ৰ দৃশ্য বন্দী হৈ আছে, CCTV কেমেৰাত সমগ্ৰ দৃশ্য বন্দী হৈ আছে, কিন্তু আনোৱাৰে গম পোৱা নাই সমগ্ৰ দৃশ্যৰ কথা। আৰু আনোৱাৰে খুব ব্যস্ততা দেখুৱাইছে, কাম কৰাৰ তেওঁ এক প্ৰকাৰ আহিলা দেখুৱাইছে আৰু খুব নিজকে ব্যস্ত যেন দেখুৱাই লোকচক্ষুৰ পৰা আঁতৰি প্ৰণামীত দিয়া ধন মুনাটোত ভৰাইছে আৰু তাৰ পাছতে প্ৰণামীত দিয়া ধন মুনাটোত ভৰাই তেওঁ লৈ গুচি গৈছে। সেই দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাইছে। কিদৰে ধন মুনাত ভৰাইছে সেই দৃশ্যাংশ দেখুৱাই আছোঁ। ধন এইদৰে মুনাটোত ভৰাইছে আৰু তাৰ পাছতে লৈ গৈছে। আজিৰ দিনটোতো তেনে এক মানসিকতাৰে আনোৱাৰ হুছেইন আহিছিল জুবিন ক্ষেত্ৰলৈ আৰু জুবিন ক্ষেত্ৰত উপস্থিত হোৱাৰ লগে লগে চিনি পালে আনোৱাৰ হুছেইনক আৰু আনোৱাৰ হুছেইনক চিনি পোৱাৰ পাছত আৰক্ষীক গতাই দিয়া হ'ল। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। এই দৃশ্যাংশ দেখুৱাই আছোঁ। টাইমিটৰ দৰ্শকসকলক এই দৃশ্যাংশ দেখিলে সহজে অনুমান কৰিব পাৰিব আনোৱাৰ হুছেইনে কি কাণ্ড সংঘটিত কৰিছে জুবিন ক্ষেত্ৰত। এই দৃশ্যাংশ চাওক। দেওবাৰেহে এই আনোৱাৰ হুছেইন জুবিন ক্ষেত্ৰলৈ আহে, কিয়নো দেওবাৰে যথেষ্ট লোকৰ ভিৰ হয় আৰু ভিৰ যিমানেই বেছি হয় সিমানেই সুযোগ পায় আনোৱাৰ হুছেইনহঁতৰ দৰে একাংশ গভাইত চুৰে। আৰু জুবিন ক্ষেত্ৰত যি সময়ত প্ৰতিগৰাকী লোক জুবিন ক্ষেত্ৰলৈ আহিছে, প্ৰতিগৰাকীয়ে জুবিনক এবাৰ অনুভৱ কৰিবলৈ আহিছে জুবিন ক্ষেত্ৰত, তেনে পৰিপ্ৰেক্ষিতত যদি একাংশ এনে মানসিকতাৰ লোক আছে যি জুবিন ক্ষেত্ৰত চুৰ কৰিবলৈ আহিছে। আৰু এই আনোৱাৰ হুছেইন তেনে এগৰাকী ব্যক্তি, তেনে এচাম আনোৱাৰ হুছেইনৰ দৰে ব্যক্তিয়ে কলুষিত কৰিছে জুবিন ক্ষেত্ৰ। দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। টাইমিটৰ দৰ্শকসকলক মন্তব্য আছে, মন্তব্য শুনাই লৈছোঁ। ক'ৰ পাইছা? কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে? হা? পইচা চুৰ কৰিবা? আজি 4 দিনমান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসনো আমাৰ ৰাস্তাত জড়িত হৈ আছিল আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলোঁ
ফুল সজাই আছিলো, সকলোৱে ব্যস্ত হৈ আছিলো। আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব, আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল। আৰু ঠিক তেনেতে মই দেখা পাইছিলো, আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰিছিলো, ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল। আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো, আকৌ APRজনৰ সন্মুখৰ পৰা তেওঁ পলাই পত্ৰং দিয়ে। আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল, আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো, আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো, তেখেতসকলে আহি পিক আপ কৰিব। আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল, আৰু সেইদিনা আমাৰ গৰিমা হ'বলগীয়া মন্তব্য শুনাইছো। সোণাপুৰৰ জুবিন ক্ষেত্ৰত এতিয়া অৰাজক পৰিৱেশ। এতিয়া একাংশ আনোৱাৰ হুছেইনৰ দৰে একাংশ এনে মানসিকতাৰ লোক এতিয়া সোণাপুৰৰ জুবিন ক্ষেত্ৰলৈ যায়, আৰু জুবিন ক্ষেত্ৰলৈ গৈ আনোৱাৰ হুছেইনৰ দৰে এনে গভাইত চুৰে প্ৰণামীৰ টকাকেইটাৰ ওপৰতো চকু। এই মুহূৰ্তত সোঁফালৰ স্ক্ৰীণত CCTV ভিজুৱেলছটো দেখুৱাইছোঁ, কিদৰে আনোৱাৰ হুছেইনে কিদৰে সংঘটিত কৰিছিল এই কাণ্ড, সেই দৃশ্যাংশ চাওক। প্ৰথমে আনোৱাৰ হুছেইনে প্ৰৱেশ কৰিছে প্ৰণামীৰ টকাকেইটা থোৱা পাচিটোৰ ওচৰলৈ, আৰু তাৰ পাছতে এটা মোনা থৈছে, আৰু মোনাটো থৈ ইফালে সিফালে চাই খুব নিজকে ব্যস্তৰ দৰে দেখুৱাইছে, কিবা এটা কাম কৰাৰ দৰে তেওঁ দেখুৱাইছে। আৰু খুব ব্যস্ততাৰ মাজেৰে লোকচক্ষুৰ আঁৰত থাকি তেওঁ মোনাটোত প্ৰণামীৰ পাচিটোত থকা টকাখিনি তেওঁ মোনাটোত ভৰাইছে। সেই দৃশ্যাংশ এই মুহূৰ্তত টাইভিৰ দৰ্শকসকলক দেখুৱাই আছোঁ। এই দৃশ্যাংশ চাওক। দেখাত খুব ভদ্ৰৰ দৰে ব্যৱহাৰ কৰা, ভদ্ৰৰ দৰে আচৰণ কৰি থকা এইটো আনোৱাৰ হুছেইনৰ চৰিত্ৰ চাওক। এইদৰে মুঠিয়ে মুঠিয়ে টকাসমূহ, নোটসমূহ এইদৰে মোনাত ভৰাইছে, আৰু মোনাত ভৰাই এইদৰে তেওঁ লৈ যোৱা দেখিবলৈ পোৱা গৈছে। এই দৃশ্যাংশ চাওক। আৰু তাৰ পাছতে সমগ্ৰ দৃশ্য যে CCTV কেমেৰাত বন্দী হৈ আছে, এই কথা আনোৱাৰ হুছেইন নামৰ এই গভাইত চুৰটোৱে গমেই পোৱা নাই। আৰু আজিৰ দিনটোতো আনোৱাৰ হুছেইন উপস্থিত হ'ল জুবিন ক্ষেত্ৰত, কিয়নো জুবিন ক্ষেত্ৰত দেওবাৰে যথেষ্ট সংখ্যক লোকৰ ভিৰ হয়, আৰু তেনে পৰিপ্ৰেক্ষিতত এই ভিৰৰ সুযোগ গ্ৰহণ কৰি এতিয়া আনোৱাৰ হুছেইনে আজিৰ দিনটোতো তেনে এক মানসিকতা লৈ জুবিন ক্ষেত্ৰলৈ আহিছিল, আৰু তাৰ পাছতে আনোৱাৰ হুছেইন আজি পৰিল জালত। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনোৱাৰ হুছেইনক লৈ গৈছে। দৃশ্যাংশ দেখুৱাই আছোঁ। ক'ৰ পাইছা? কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? কোনে মানুহ নিব দিছিলে? হা? পইচা চুৰ কৰিবা? ক'ৰ পাইছা? কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? কোনে মানুহ নিব দিছিলে? হা? পইচা চুৰ কৰিবা? আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল, আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল, আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসনো আমাৰ ৰাস্তাত জড়িত হৈ আছিল, আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলো, ফুল সজাই আছিলো, সকলোৱে ব্যস্ত হৈ আছিলো। আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল, আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব, আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল। আৰু ঠিক তেনেতে মই দেখা পাইছিলো, আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰিছিলো, ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল। আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো, আকৌ APRজনৰ সন্মুখৰ পৰা তেওঁ পলাই পত্ৰং দিয়ে। আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল, আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো, আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো। ক'ৰ পাইছা? কি নাম? ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা? আজি আৰু পইচা নিব আহিছা? কাম কৰি খাব নোৱাৰা? হা? পইচা কিয় মাৰি গৈছা? কিয় নিছিলা? তোমাক কোনে নিব দিছিল পইচা? কোনে নিব দিছিলে তোমাক? কোন মানুহ? কোনে মানুহ নিব দিছিলে? হা? পইচা চুৰ কৰিবা? ক'ৰ পাইছা?
কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা ক'ৰ পৰা আহিছা কি নাম ইয়াৰ পৰা পইচা কিয় লৈ গৈছিলা এতিয়া আজি আৰু পইচা নিব আহিছা কাম কৰি খাব নোৱাৰা হা পইচা কিয় মাৰি গৈছা কিয় নিছিলা তোমাক কোনে নিব দিছিল পইচা কোনে নিব দিছিলে তোমাক কোন মানুহ নিৰ্দিষ্ট কোনে মানুহ নিব দিছিলে হা পইচা চুৰ কৰিবা আজি 4 দিন মান আগত এজন ব্যক্তিয়ে আমাৰ ইয়াৰ পৰা প্ৰণামী পইচা চুৰ কৰিছিল আৰু সেইদিনা আমাৰ গৰিমা বৌ আহিছিল আৰু তেতিয়া সময়ত মানে পুলিচ প্ৰশাসনো আমাৰ ৰাস্তাত জড়িত হৈ আছিল আৰু আমিও মানে শ্মশানখনত ফুলৰে সজ্জা কৰি আছিলো ফুল সজাই আছিলো সকলোৱে ব্যস্ত হৈ আছিলো আৰু ঠিক তেনে মুহূৰ্ততে এই ব্যক্তিজনে এটা মোনা লৈ আহিছিল আৰু প্ৰণামীৰ পৰা আধা সংখ্যক পইচা মিনিমাম আপোনাৰ 10,000 পৰা 12,000 টকা হ'ব আৰু সেই পইচাখিনি লওঁতে উধাও হৈছিল আৰু ঠিক তেনেতে মই দেখা পাইছিলো আৰু তেতিয়া মোনাটোৰ লগত মই তেওঁক ধৰিছিলো ধৰি পেলাই কণ্ট্ৰল ৰুমত লৈ যাই পইচাখিনি ৰিকভাৰী হৈছিল আৰু তাৰপিছত তেখেত মনে মনে তাৰ পৰা আমি যেতিয়া ব্যস্ত হৈ গ'লো আকৌ এপিআৰঅ'জনৰ সন্মুখৰ পৰা তেওঁ পলাই পটং দিয়ে আৰু আজি তেওঁ এই তেনে উদ্দেশ্য লৈ আহিছিল আৰু তেখেতক মই কৰায়ত্ব কৰি এতিয়া ইয়ালৈকে আনিছো আৰু আমাৰ সোণাপুৰ আৰক্ষী থানাক খবৰ দিছো তেখেতসকলে আহি পিক আপ কৰিব।